নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰস্মিতা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসী পুনৰ টুইন টাৱাৰ সপোন বিজেপি চৰকাৰৰ কৰোনা সংক্ৰমণৰ বাবে টুইন টাৱাৰ কাম নোহোৱা বুলি কৈফত দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অক্টোবৰ নৱেম্বৰৰ পৰা গুৱাহাটীত পুনৰ টুইন টাৱাৰ কাম আৰম্ভ হোৱাৰ ঘোষণা কৰা হৈছে নিবিদা আহ্বানৰ প্ৰস্তুতি আৰম্ভ চৰকাৰৰ এই মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিবিদা আহ্বানৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসী পুনৰ টুইন টাৱাৰ সপোন বিজেপি চৰকাৰৰ কৰোনা সংক্ৰমণৰ বাবে টুইন টাৱাৰ কাম নোহোৱা বুলি কৈফত দিলে মন্ত্ৰীগৰাকীয়ে লগতে 2020 বৰ্ষৰ অক্টোবৰ নৱেম্বৰৰ পৰা গুৱাহাটীত টুইন টাৱাৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে নিবিদা আহ্বানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰাৰ কথা ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনবিচিচি নকৰে এতিয়া মানে আমাৰ টুইন টাৱাৰৰ ক্ষেত্ৰত আমি ইতিমধ্যে টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ আৰু টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ এইটো আৰু টেণ্ডাৰ ফ্লোট কৰি দিয়া হৈছে আৰু এই আমি এতিয়া এটা মানে টেণ্ডাৰৰ কাৰণে আমি নলেজ পাৰ্টনাৰৰ কাৰণে আমি টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ টেণ্ডাৰ যোৱাকালি নেকি ওলাইছে বা ওলাব হয়তো ওলাইছে নহয় ওলাব আৰু দ্বিতীয় কথাটো হ'ল যে টুইন টাৱাৰৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে সকলোখিনি ঠিক ঠাক হৈছে গতিকে টেণ্ডাৰ হৈ যেতিয়া টেণ্ডাৰ ফিক্স হ'ব আমি ভাবিছোঁ যে এই বছৰৰ ভিতৰতে আমি অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমি টুইন টাৱাৰৰ আধাৰশিলা স্থাপন কৰিম আৰু কাম আৰম্ভ কৰি দিব পৰা যাব কাৰণ টেণ্ডাৰ যেতিয়া আমি ফ্লোট কৰিম কোনোবা কোম্পানী ফিক্স হ'ব লাগিবতো তেনেকৈ কৰা হ'ব এইটো এনবিচিচি তেওঁলোকৰ যথেষ্ট কাম আছে তেওঁলোকৰ বিভিন্ন আৰু তেওঁলোকে বিভিন্ন কাম তেওঁলোকৰ দিল্লীত তেওঁলোকে বহুত কাম চলি আছে প্লাছ এই ক'ভিড হোৱাৰ কাৰণে তেওঁলোকে ইয়াতে মানুহ আহিব নোৱাৰিলে গতিকে আমাৰ যিটো এগ্ৰিমেণ্ট হৈছিল সেই এগ্ৰিমেণ্ট এটা সময় আছিল সেই সময়ৰ ভিতৰত ক'ভিড হৈ যোৱাৰ কাৰণে তেওঁলোকৰ যিমান ষ্টাফ আহিব লাগে আহিব নোৱাৰিলে গতিকে বিভিন্ন কথা এনেকুৱা থাকিলে আৰু থকাৰ কাৰণে আমি সেইকাৰণে দেখিছোঁ যে আমি এনবিচিচি নকৰিলে আমি চৰকাৰে নিজৰ ফালৰ পৰা কৰিম আৰু নিজৰ ফালৰ পৰা কৰি আমি টেণ্ডাৰ ফ্লোট কৰি পেলাই আমি ইণ্টাৰনেশ্যনেল টেণ্ডাৰ ফ্লোট কৰিম এইটো কাৰণ 65 ষ্টৰিজ বিল্ডিং হ'বতো গতিকে ইণ্টাৰনেশ্যনেল টেণ্ডাৰ মতে হ'ব আৰু টুইন টাৱাৰটো আজি মই এটা কথা ক'লোঁ আপোনালোকক যে টুইন টাৱাৰ বজালী মহকুমা পূৰ্ণাংগ জিলাৰ অনুমোদন সোমবাৰে অনুষ্ঠিত সোণোৱাল মন্ত্ৰীসভাৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বজালী জিলাৰ বাবে নতুনকৈ 10জন বিষয়াক নিযুক্তি দিয়াৰ লগতে 85টা পদ সৃষ্টি কৰা হৈছে সোণোৱাল চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে বজালীবাসীয়ে বজালী জিলা ঘোষণা হোৱাৰ পিছতে বজালীত এতিয়া সৃষ্টি হৈছে আনন্দৰ বন্যা আজি কেবিনেটে এইটো পাছ কৰিলে যে বজালী চাব ডিভিশ্যনটোক বজালী জিলালৈকেতো উন্নত আগতে কৰা আছিল আৰু যি ফুল ফ্লেজেড জিলা হিচাপে আজি কেবিনেটে এপ্ৰুভ কৰিলে আৰু ফুল ফ্লেজেড জিলা হিচাপে এপ্ৰুভ কৰি 10টা অফিচাৰ পোষ্ট আৰু 85টা অন্যান্য পোষ্ট তাত বৰপেটা মানে বজালী জিলাৰ কাৰণে দিয়া হৈছে কাৰণ ইতিমধ্যে বজালীত আমাৰ চাব ডিভিশ্যন আছে তো চাব ডিভিশ্যনৰ উপৰিও চাব ডিভিশ্যনৰ অফিচাৰখিনি থাকিবই তাৰ উপৰিও আৰু 10জন অফিচাৰ তাতে মানে নতুনকৈ আজি পোষ্ট ক্ৰিয়েশ্যন কৰা হ'ল আৰু ফুল ফ্লেজেড জিলা হিচাপে বজালীক মৰ্যাদা দিয়া হ'ল আৰু তাৰ কাৰণে আৰু 10টা অফিচাৰৰ পোষ্টৰ উপৰিও 85টা আমাৰ অন্যান্য পোষ্ট তাত আজি ইফালে সোণোৱাল মন্ত্ৰীসভাৰ সিদ্ধান্তৰ পিছতে এতিয়া আনন্দৰ জোৱাৰ উঠিছে বজালীত আৰু দীৰ্ঘদিনা এই দাবী পূৰণ হোৱাৰ পিছতে বজালীবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে জিলাখন পূৰ্ণাংগ কৰাৰ কাৰণে কাৰিকৰ ষ্টাফৰ কাৰণে 85গৰাকী ষ্টাফ আৰু লগতে 10গৰাকী নতুনকৈ এচিএছ অফিচাৰ তেওঁলোকে বজালী জিলাৰ কাৰণে কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আপোনালোকে আৰু বেছিদিন নাই আজি এই ঘোষণা যিহেতু ঘোষণা নহয় আজি সিদ্ধান্ত হৈছে কেবিনেটে আৰু এই কেবিনেটৰ সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তাত যাব চহী হ'বগৈ তাৰপিছত যাব ৰাজ্যপালৰ তাতে যাব আৰু ৰাজ্যপালৰ তাত যোৱাৰ পাছত যিদিনাখনে তেওঁ তাতে হস্তাক্ষৰ কৰে যিদিনাখনে ছিগনেচাৰ কৰে সেইদিনাখনৰ পৰাই আপোনালোকে বজালী জিলা বুলি লিখিব পাৰিব
সেইটো খুব আদৰণীয় পদক্ষেপ। যদি সেইটো কেবিনেটৰ সিদ্ধান্ত হৈছে আমি অসম চৰকাৰৰ সেই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কিন্তু কথাটো হৈছে কি তেখেতসকলে কাম পূৰণৰ কাৰণে যিখিনি তেখেতসকলে জিলা ঘোষণা কৰিছিল বুলি আমি মত পোষণ কৰিছিলোঁ, কিন্তু অতি দৃঢ়ভাৱে তেওঁলোকে অনাগত যদি এই মাহৰ ভিতৰত বা নেক্সট মাহৰ ভিতৰত যদি তেখেতসকলে পূৰ্ণাংগ ৰূপত যদি বজালি জিলাত কাম কাজখিনি কৰে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু সেইকাৰণে আমি সেই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। আমি বজাৰীবাসী সকলোৱে বৰ আনন্দিত। আমি চৰকাৰক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মৰাণত শেহতীয়াকৈ COVID-19 ভয়াৱহ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা 4 দিনৰ বাবে স্থানীয়ভাৱে লকডাউন আহ্বান জনাইছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই। এই বন্ধৰ প্ৰতি মৰাণ নগৰৰ ব্যৱসায়ীসকলে সমৰ্থন জনাইছে। পুৱাৰ পৰা বন্ধ হৈ পৰিছে মৰাণৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান। উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত মৰাণ নগৰতে 44 গৰাকী লোক COVID-19ত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে শনি আৰু দেওবাৰে সাপ্তাহিক লকডাউনৰ সময়তো 33 গৰাকী লোক আক্ৰান্ত হৈছিল COVID-19ত। শেহতীয়া এই দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে ব্যৱসায়ী সন্থাই আহ্বান জনাইছে লকডাউন। ব্যৱসায়ী সন্থাই সকলো ব্যৱসায়ীকে ৰেপিড টেষ্ট কৰি মৰাণ নগৰ সুৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনাইছে। আগবঢ়াইছো মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট। হয়, ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ নগৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু যোৱাকালিৰ দিনটোতে প্ৰায় 46 জন ৰোগী ধৰা পৰিছে এই ৰোগত আৰু যাৰ বাবে এতিয়া মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই স্বেচ্ছাই লকডাউন ঘোষণা কৰিছে আৰু মোৰ ওচৰতে এই ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া আছে। মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেধৰণে আপোনালোকে বন্ধ আহ্বান কৰিছে? নিশ্চয় আপোনালোকে গম পাইছে যে মৰাণত এইকেইদিনত গণ সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। মৰাণত প্ৰায় 300ৰ অধিক আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী মালিক লগতে অন্যান্য ব্যক্তি COVID-19 পজিটিভ ধৰা পৰিছে, যিটোৱে আমাক মৰাণৰ ব্যৱসায়ীসকলক আতংকিত কৰি তুলিছে। যিহেতু ই এটা চেইন ছিষ্টেমৰ মাজত গুচি গৈছে মৰাণত আৰু ইয়াৰ পৰা আপোনাৰ গাঁও ভূঁইলৈ মৰাণৰ যিহেতু আপোনাৰ মৰাণৰ ওচৰ পাজৰ অঞ্চলৰ পৰা বিভিন্ন ব্যক্তি বজাৰ কৰিবলৈ আহে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত বজাৰ কৰোঁতে তেওঁলোকৰ গাতো হয়তো সংক্ৰমিত হ'ব পাৰে, যাৰ ফলত মৰাণৰ ওচৰ পাজৰ এৰিয়াটো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই গোটেই বিষয়বস্তুবোৰ আমি লক্ষ্য কৰি পেলাই আমি ভাবিলোঁ যে নহয়, এই বস্তুটো বন্ধ কৰিবৰ কাৰণে মৰাণত কেইদিনমানৰ কাৰণে লকডাউন দিয়াটো খুবেই প্ৰয়োজন হৈ পৰিছে। গতিকে আমি ব্যৱসায়ীসকল আলোচনাত বহি প্ৰশাসনক আমি জনালোঁ। প্ৰশাসনৰ লগতো গৈ পেলাই আমি তেওঁলোকক অৱগত কৰিলোঁ যে মৰাণৰ এই পৰিৱেশটো বেয়ালৈ গৈছে, গতিকে আমি মৰাণত 4 দিন লকডাউন দিব বিচাৰিছোঁ আৰু আমি সেই যোৱাকালি আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ঘোষণা কৰিলোঁ যে মৰাণত আমি 4 দিনৰ কাৰণে লকডাউন ৰাখিম আজিৰ দিনটোৰ পৰা 14 তাৰিখলৈকে। আৰু মৰাণৰ সমূহ ব্যৱসায়ী আমাক এই ক্ষেত্ৰত সমৰ্থন কৰিছে আৰু ই শক্তিশালীভাৱে আজি বন্ধ পালন কৰিছে। কি ক্ষেত্ৰত শিথিলতা আছে ইয়াত? শিথিলতা চাওক, মেইনলি আপোনাৰ আমি ফাৰ্মাচী আৰু তেল ডিপু খোলা ৰাখিবলৈ দিছোঁ আৰু যিহেতু কেঁচামাল কাৰোবাৰ যদি আহে আজিৰ দিনটোত আমি লোডিং আনলোডিং কৰিবলৈ কৈছোঁ তেওঁলোকক। হয়, নিশ্চয়কৈ আজিৰে পৰা শুকুৰবাৰলৈ যি লকডাউন ঘোষণা কৰিছে ব্যৱসায়ীসকলে, ইয়াৰ পিছতে শনিবাৰ আৰু দেওবাৰ যিহেতু সাপ্তাহিক লকডাউন অৰ্থাৎ 6 দিনকৈ বন্ধ থাকিব মৰাণ নগৰ। আৰু কেমেৰা পাৰ্চন পুনাই এই মুহূৰ্তত দেখাব যে এনেধৰণে দোকান পোহাৰসমূহ বন্ধ হৈ পৰিছে আৰু যিহেতু মৰাণ নগৰৰ কথা যদি কোৱা হয় ই পৌৰসভাৰ এলেকাৰ অন্তৰ্গত, সেয়েহে শনিবাৰ দেওবাৰ যিহেতু বন্ধ থাকিব। আৰু এটা কথা কোৱাৰ প্ৰয়োজন যে আতংকিত হৈ পৰিছে যিহেতু গণ সংক্ৰমণ বৃদ্ধি পাইছে মৰাণ নগৰত আৰু কোৱাৰ প্ৰয়োজন যে মৰাণ চাৰ্কুলৰ আণ্ডাৰত প্ৰায় 5টাতকৈ ৰেপিড চেণ্টাৰ আছে। দ্ৰুতগতিত যি কৰোণা সংক্ৰমণৰ বৃদ্ধি পাইছে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনেও তৎপৰতা গ্ৰহণ কৰিছে আৰু কেৱল মৰাণ নগৰে নহয়, মৰাণ নগৰৰ ওচৰ পাজৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে, গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই আৰু কৰোণা সংক্ৰমণ ৰোধৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সি নিশ্চয় আদৰণীয় আৰু সকলোকে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই এই আহ্বান মানি চলিবলৈ, যি বন্ধ লকডাউন মানি চলিবলৈ। খবৰ এই মুহূৰ্তত চমু বাণিজ্যিক বিৰতি অংশলৈ। ৰাজ্যত 60,000 ঘৰ অতিক্ৰম কৰিছে কৰোণা আক্ৰান্তৰ সংখ্যাই। সোমবাৰৰ দিনটোত কৰোণাত আক্ৰান্ত হৈছে 2,900 জন ব্যক্তি। 61,737 জনলৈ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। 60,425টা টেষ্টৰ ভিতৰত 2,900 জন ইতিমধ্যে পজিটিভ চিনাক্ত হৈছে। গুৱাহাটীত সংখ্যা হৈছে 382 জন, কামৰূপত 294 জন, ডিব্ৰুগড়ত 250 জন, নগাঁৱত 200 জন আক্ৰান্ত। 42,325 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 19,258 গৰাকী লোক। ইফালে কৰোণাত আক্ৰান্ত হৈ ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে 151 গৰাকী লোকে। পুনৰবাৰ জনাওঁ যে ৰাজ্যখনত বৰ্তমান 60,000 ঘৰ
অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই সোমবাৰৰ দিনটোত আক্ৰান্ত হৈছে ২৯০০ জন ৰোগী ৬১,৭৩৭ জনলৈ বৰ্তমান ৰাজ্যখনত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে এই আক্ৰান্তৰ সংখ্যা ইতিমধ্যে গুৱাহাটী মহানগৰীত হৈছেগৈ ৩৮২ জন কামৰূপত ২৯৪ ডিব্ৰুগড়ত ২৫০ জন আৰু নগাঁৱত ২০০ জন আক্ৰান্ত ৪২,৩২৫ গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১৯,২৫৮ গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে ১৫১ গৰাকী ফলে যোৰহাটত অবৈধ বন্দুকসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত যুৱকজন হৈছে গড়মূৰ কুমাৰ গাঁৱৰ দিগন্ত দত্ত আৰু দুলিয়া গাঁৱৰ ৰাজীৱ দত্ত ঘৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই এটা ফেক্টৰীত নিৰ্মিত DBBL বন্দুক আৰু 12 বৰৰ 5টাকৈ সজীৱ গুলী উদ্ধাৰ কৰিছে দুয়োজনকে ৰাজীৱ দত্তৰ ঘৰৰ পৰা কৰায়ত্ব কৰে গড়মূৰ আৰক্ষীয়ে আনহাতে দিগন্ত দত্ত নামৰ যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এটা গোচৰ ৰুজু হৈ আছে তেতিয়াৰ পৰা পলাতক হৈ আছিল দিগন্ত দত্ত আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকীকৈ যুৱকক বন্দুকসহ গ্ৰেপ্তাৰ কৰা হৈছে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গড়মূৰ কুমাৰ গাঁৱৰ দিগন্ত দত্ত আৰু দুলিয়া গাঁৱৰ ৰাজীৱ দত্ত অভিযান চলাই ইতিমধ্যে এটা ফেক্টৰীত নিৰ্মিত DBBL বন্দুক আৰু 12 বৰৰ 5টাকৈ সজীৱ গুলী উদ্ধাৰ কৰিছে দুয়োজনকে ৰাজীৱ দত্তৰ ঘৰৰ পৰা ইতিমধ্যে গড়মূৰ আৰক্ষীয়ে কৰিছে কৰায়ত্ব দিগন্ত দত্ত নামৰ যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এটা গোচৰ ৰুজু হৈ আছে তেতিয়াৰ পৰা পলাতক হৈ আছিল দিগন্ত দত্ত নাকা চেকিং কৰি থকাত তেওঁলোকৰ পৰা আমি সেই সূত্ৰে গম পালোঁ যে তেওঁলোকৰ ঘৰত এটা হাতকে থকা বুলি সেই হাতে আমি বিচাৰি গ'লোঁ আৰু তেওঁ মানে আগৰ পুৰণা কেছ এটাৰ পদকীয়া হৈ আছিল তেওঁ পলাতক অৱস্থাত আছিল সেই সম্পৰ্কে তেওঁক বিচাৰি গৈছিলোঁ সেই সম্পৰ্কে তেওঁক বিচাৰি ঘৰতে পোৱা গ'ল তেওঁক সেই তথ্য সংক্ৰান্ত কৰায়ত্ব কৰা হৈছে আৰু আশে পাশে আমি চোৱাত তেওঁ এটা বন্ধুক ৰঙিয়া সমষ্টিৰ খণ্ডিকৰত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ দুৰ্দশা অভাৱনীয় পৰিস্থিতিৰ মাজত এমাহ পাৰ কৰিলে বানাক্ৰান্তই তাৰ পিছতো পৰ্যাপ্ত বান সাহায্য লাভ নকৰিলে বানাক্ৰান্তই নাম মাত্ৰ আশ্ৰয় শিবিৰত বান সাহায্য দিয়ে দায়িত্ব সামৰিছে বাক্সা প্ৰশাসনে আশ্ৰয় শিবিৰত প্ৰায় ১৫০টা পৰিয়ালে কদৰ্যময় পৰিৱেশৰ মাজত আশ্ৰয় লৈ আছে যাৰ বাবে আলুয়া ঠানি নোহোৱা হৈছে আশ্ৰয় শিবিৰত থকা গৰ্ভৱতী মহিলাসকলৰ আশ্ৰয় শিবিৰত যোগান ধৰা হোৱা নাই পোহৰৰ ব্যৱস্থা অন্ধকাৰৰ মাজতে থাকিবলৈ বাধ্য হৈছে শিশু মহিলা আৰু বৃদ্ধ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তক যোগান নধৰিলে বিশুদ্ধ খোৱাপানী আৰু শিশু খাদ্য প্ৰশাসন তথা চৰকাৰৰ ওচৰত কাটৰ আহ্বান পৰ্যাপ্ত সুবিধা দিয়ক আশ্ৰয় শিবিৰত থকা বন্যাৰ্তক আৱশ্যক এইখনৰ ফল ইনামুল ইছলামৰ এক প্ৰতিবেদন এফালে মহামাৰী কৰোনা ভাইৰাছ আনফালে আকৌ ৰঙিয়াৰ খণ্ডিকৰা প্ৰলয়ংকাৰী বান যোৱা এমাহে বানত টকবকাই আছে গঞা ৰাইজে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে কিন্তু আশ্ৰয় শিবিৰত এতিয়া অভাৱনীয় পৰিস্থিতি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে শিশুসকলক যোগান ধৰণৰ কোনো সাধ্য চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা যোগান ধৰা হোৱা নাই প্ৰশাসনৰ ফালৰ পৰা কিন্তু ইয়াত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এসাঁজ লঘোণে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াত কেইবাগৰাকীও গৰ্ভৱতী মহিলা আছে সেইসকলক স্বাস্থ্য বিভাগৰ ফালৰ পৰা চিকিৎসা আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে আমাৰ লগত ইয়াত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা মহিলা আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা আছে আমাৰ কুণ্ডিগড়ত বানপানী একমাহ হ'ল বানপানী কিছুমানে কৈ থাকে বোলে বানপানী হোৱা নাই বোলে আমাৰতো শিবিৰটো চাই আছে মানে এটা ঋত গেছি এটা সাহায্য দিয়া নাই একমাহৰ ভিতৰত একদিনে হেৰি দিছে সাহায্য দিছে কিছুমানে পাইছে কিছুমানে পোৱা নাই আৰু কিমান অসুবিধাকৈ আছে মানুহগিলা এতিয়া আৰু বাইদেউ এজনী আহিছিল ইয়াত দিছে নে কি বাইদেউ বোলে তেওঁ আহি পেলাই কৈছে এতিয়া আপোনালোকে ঘৰে ঘৰে যাওক ঘৰে ঘৰে যাব পৰা হৈছে ওলাই যাওক খেল বনাই পেলাই যাওক এতিয়া ঘৰে ঘৰে যাব যে ঘৰৰ মজাৰ পৰা পানীটো নোমোৱা নাই মায়ে যদি সোমায় তেতিয়া যদি চলিটো পানীত পৰি মৰে কোনোবাই ৰিচো গুণা কৈছে মোৰ হাতত হেৰি নাই নিৰাপত্তা নাই মই ৰেচন টেচন দিব নোৱাৰোঁ আপোনালোকে এতিয়া গুচি যাওক পাৰোঁ আপোনালোকৰ অভাৱ হৈছিল কি অভাৱ হৈছে কিমান হেৰি নাই লাইন চাইন নাই ফেন চেন নাই কিমান অসুবিধাকে মানুহ আছে গৰমত হাজিৰা কৰিব একোৱেই নাই হয় বাক্সা জিলাৰ অন্তৰ্গত এই খণ্ডিগড় অঞ্চল ইয়াত বাক্সা জিলা প্ৰশাসনেই হওক বা কামৰূপ জিলা প্ৰশাসনেই হওক তেখেতসকলৰ পৰা কোনো ধৰণৰ বান সাহায্য আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে আৰু বান সাহায্য দিয়াৰ পৰিৱৰ্তে যি গড়েশ্বৰৰ ৰাজহ চক্ৰ বিষয়া আহিছিল ইয়াত
আৰু আহি ইহঁতসকলে এক প্ৰকাৰ ধমকিৰ সুৰত কৈছিলে যে ইহঁতসকলে আশ্ৰয় শিবিৰৰ পৰা উভতি যাব লাগে, যি বানত পকাই আছে, বান বিধ্বস্ত অঞ্চল আৰু ইয়াত ঘৰ মাটি সকলো হেৰুওৱা লোকসকলে ইয়াত আশ্ৰয় গ্ৰহণ কৰি আছিল। আৰু ইহঁতসকলক এক প্ৰকাৰ যাবলৈ ধমকি দিছে যে ইয়াত আশ্ৰয় গ্ৰহণ কৰাৰ পৰিৱৰ্তে ইয়াত ঘৰত যাওক আৰু কোনো ধৰণৰ চৰকাৰে সাহায্য আগবঢ়োৱাৰ তেখেতসকলৰ যোগ্য নাই, আৰু যাৰ বাবে ইয়াত বানপন্থীসকলক উভতি যাবলৈ কোৱা হৈছিলে। এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যিসকল গৰ্ভৱতী মহিলা আছে সিহঁতসকলক চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত জৰুৰত হৈছে চিকিৎসা, কিন্তু তেখেতসকলক কোনো ধৰণৰ চিকিৎসা আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে। জুবিন গাৰ্গক সমালোচনাৰে থকা সৰকা সাংসদ অজিত ভূঞাৰ মতে সামাজিক দায়বদ্ধতা নাই জুবিন গাৰ্গৰ। মুখ্যমন্ত্ৰী তথা আন মন্ত্ৰীৰ দুৱাৰে দুৱাৰে জুবিন গাৰ্গ ঘূৰি ফুৰাৰ কোনো অৰ্থ দেখা নাই বুলিও মন্তব্য কৰিলে সাংসদগৰাকীয়ে। মন্ত্ৰী MLAহে জুবিন গাৰ্গৰ কাষলৈ আহিব লাগে। জুবিনক তুলা-ধূনা দি বৰপেটা প্ৰেছ ক্লাবত নাগৰিক সমাজৰে মত বিনিময় কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই। আনহাতে আছুৱে এতিয়াও আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বক সাক্ষাতৰ অনুমতি দিয়া নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সাংসদগৰাকীয়ে। জুবিন গাৰ্গ তেনেকুৱা কোনো সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়। জুবিন গাৰ্গ জনপ্ৰিয় শিল্পী, প্ৰতিভা আছে তেওঁৰ, কিন্তু এটা সামাজিক কামত লাগি থাকিবৰ কাৰণে জাতিৰ স্বাৰ্থত আৰু এখন অত্যাচাৰী গণবিৰোধী চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে এজন মানুহৰ বা এজন শিল্পীৰ এটা আদৰ্শগত স্থিতি লাগিব। তেওঁ ইডিঅ'লজিকেলি খুব ষ্ট্ৰং হ'ব লাগিব। আদৰ্শগতভাৱে তেওঁ যদি শক্তিশালী নহয়, তেওঁ যদি আদৰ্শত অবিচল থাকিব নোৱাৰে, সমাজৰ প্ৰতি দায়বদ্ধ হ'ব নোৱাৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও সমাজক সহায় কৰিব নোৱাৰে। সেইটো হয়তো ব্যক্তিগত কামত, ব্যক্তিগত স্বাৰ্থত তেতিয়া তেওঁলোকে ৰজাঘৰৰ ফালেই গতি কৰিব লাগিব। আজি জুবিন গাৰ্গৰ দৰে এজন শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ অৰ্থ মই একো বিচাৰি পোৱা নাই। কি কাৰণে তেওঁ মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লাগে? মন্ত্ৰী তেওঁ চলাই আহিব লাগে। সেইকাৰণে জুবিন গাৰ্গৰ ভূমিকা অলপ দিনৰ পিছত নিৰ্ণয় হ'ব, কিন্তু ইতিমধ্যে তেওঁ যিকেইটা কাম কৰিছে। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 100 গ'লৰ ৰাজনীতিক লৈ পুনৰ মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰাজনীতিৰ পথাৰত ফাউল বলত গ'ল দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 100টা গ'ল দিয়া হিমন্তই 200টা গ'ল খোৱা বুলিও দাবী কৰিছে ৰিপুণ বৰাই। কংগ্ৰেছে ৰাজহুৱা কৰিলে এক প্ৰাক নিৰ্বাচনী এজেণ্ডা। প্ৰতিটো সমষ্টিতে 21,000কৈ বুথ সদস্যক পুনৰ লগ কৰাৰ পৰিকল্পনা। স্বাধীনতা দিৱসত প্ৰতিটো সমষ্টিৰ মুক্তিযুঁজাৰুক সম্বৰ্ধনা জনাব কংগ্ৰেছে। গ'লৰ কথাটো বহুত চৰ্চা হৈ গ'ল ইতিমধ্যে, আপোনালোকেতো গম পায়েই। গোল তেওঁ বহুত দিলে, তেওঁ গোলবিলাক কিন্তু কি হৈছে, তেওঁ গোল ঠিকেই দিছে, কিন্তু চব গোল তেওঁ ফাউল হৈ যায়। তেওঁ গোলটো মানে ফাউল, তেওঁ লাষ্টত গৈ ফাউল খেলে, গোল সেইটো গোল বুলি ৰেফাৰীয়ে ডিক্লেয়াৰ নকৰে, চব ফাউল বল দি তেওঁ কৰিছে। গতিকে তেওঁ 100 দিয়ক 200 দিয়ক, চব ফাউলেই গোল হ'ব। সাহাবী আদব কায়দাৰ অভ্যস্ত শ্বিলংবাসীয়ে ৰাতিটোৰ ভিতৰতে সলনি কৰিলে অভ্যাস। কৰোনাৰ নীতি নিয়ম ভৰিৰে মোহাৰি দলে বলে ঘৰৰ পৰা ওলাই আহিল মানুহ। এখন ঘৰ আগুৰি ধৰিলে জাকে জাকে মানুহে, কিন্তু কিয়? নিয়ম নমনা হল শ্বিলংবাসীয়ে। কোভিড প্ৰটকল ভংগ কৰি জাকে জাকে মানুহ। শ লোক গোট খাইছে এটা বিশেষ ঘৰৰ সন্মুখত। সুশৃংখল জীৱনশৈলীৰ বাবে পৰিচিত শ্বিলংবাসীয়ে যেন পাহৰি পেলালে অনুশাসনৰ কথা। কোভিড পজিটিভ বা কৰোনা সংক্ৰমণৰ এই সময়ত হঠাতে চৰকাৰী বাধ্যবাধকতা নেওচি দলে দলে পথলৈ ওলাই আহিল শ্বিলংবাসী। সকলোৰে লক্ষ্য এটা বিশেষ ঘৰ। কিবা এটা চাবলৈ হেতা ওপৰা লগাইছে সকলোৱে। দেওবাৰে শ্বিলঙৰ মাওপ্ৰেম নামৰ অঞ্চলটোত বাস কৰা ছেত্ৰী উপাধিৰ এজন লোকৰ ঘৰত দেখা গৈছিল এক ব্যতিক্ৰমী পখিলা। গৃহস্থই প্ৰকাশ কৰা মতে পখিলাটোৰ গাত আছে সাই বাবাৰ চিহ্ন। कल सुबह अचानक मैं तुलसी मोड़ पे पूजा कर रही थी, तो मैंने एक तितली को देखा। मैंने इतना गौर नहीं किया, मैंने सोचा एक तितली है। जब हमने फिर अच्छी तरह से उस तितली को देखा तो लगा कि उसके साई बाबा बैठे हुए हैं। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে ওচৰ পাজৰৰ অঞ্চলসমূহৰ পৰা শয়ে শয়ে মানুহ ছেত্ৰীৰ ঘৰলৈ ঢপলিয়াই আহে। সত্য সাই বাবাৰ এই অদ্ভুত ৰূপ চাবলৈ হেতা ওপৰা লাগে মানুহৰ মাজত। এটা পখিলাৰ পিঠিত এনেদৰে
সাই বাবাৰ চিহ্নৰ বাবে মেঘালয়ৰ ৰাজধানী চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ। শ্বিলঙৰ পৰা পূৰ্বাশা ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এফালে বানে জুৰুলা কৰাৰ পিছতে খহনীয়াৰ কালৰূপ মাজুলীৰ ভকত চাপৰিৰ ভীমপাৰা গাঁৱৰ 40টাকৈ পৰিয়ালৰ ঘৰ বেটি খহনীয়াত জাহ যোৱাৰ পথত। ইতিমধ্যে তুনি সুঁতিৰ খহনীয়াত জাহ গৈছে একমাত্ৰ ৰাইজৰ পথটোৰ লগতে বহু হেক্টৰ কুঁহিয়াৰ খেতি। বছৰি কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হোৱা কৃষকসকল এতিয়া হৈ পৰিছে দিশহাৰা। কোনে বুজিব এইসকল কৃষকৰ বা ৰাইজৰ দুৰৱস্থা? কোনে মচিব দিশহাৰা কৃষকৰ চকুলো? গাঁওখনৰ এই 40টাকৈ পৰিয়ালে এতিয়া কেৱল হুমুনিয়া কাঢ়িবলগীয়া হৈছে। মাজুলীৰ পৰা সঞ্জিত সম্বৰাৰ ৰিপৰ্ট। ব্ৰহ্মপুত্ৰৰ তুনিসুঁতিৰ খহনীয়া নিচিহ্ন কৰাৰ পথত ঐতিহাসিক ভীমপৰা গাঁও আৰু যি ভীমপৰা গাঁৱৰ সমীপত মই উপস্থিত আছোঁ আৰু তুনিসুঁতি সেই খহনীয়াৰ দৃশ্য মই দেখুৱাইছোঁ। ইতিমধ্যে যিটো পথ মূল পথ প্ৰায় 12-13খন গাঁৱৰ অহা যোৱা কৰা যাতায়াতৰ যিটো পথ, এই পথটো ইতিমধ্যে এয়া তুনিসুঁতিৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। এক ভয়াৱহ খহনীয়া বুলি ক'ব লাগিব। যিসমূহ মই দেখুৱাইছোঁ খহনীয়াৰ দৃশ্যাংশ, এয়া এনেধৰণে এই তুনিসুঁতিৰ খহনীয়া এনেধৰণে যি প্ৰধান পথটো ভীমপৰা অঞ্চলৰ ৰাইজৰ এই পথটো এনেধৰণে খহনীয়া দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন বিদ্যুৎ দেখুৱাব সামগ্ৰিক পৰিৱেশ তুনিসুঁতিৰ পাৰৰ এই দৃশ্য দেখুৱাইছোঁ। ইতিমধ্যে ভয়াৱহ খহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে আৰু খহনীয়াই একমাত্ৰ যি পথটো ৰাইজে যাতায়াত কৰা এই পথটো ইতিমধ্যে আধা খহানীয়া দেখিবলৈ পোৱা গৈছে আৰু যাক লৈ এতিয়া আতংকিত হৈছে ৰাইজ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰথম ভীমপৰা প্ৰায় 40টা পৰিয়াল। হয় 40টা পৰিয়াল আছে। ৰাস্তাটো খহি গৈছে। ৰাস্তাটো আপোনাৰ যোৱা বছৰ খহিলে আৰু যিখিনি আছিলে সেইখিনি এইবাৰ খহিছে আৰু ইয়াৰ বাবে আমি মাজুলী প্ৰশাসনক আমি অৱগত কৰিছিলোঁ, কিন্তু প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে কোনো ইয়াত ব্যৱস্থা লোৱা হোৱা নাই। ইতিমধ্যে কুঁহিয়াৰ খেতি আপুনি দেখিছে, এয়া কুঁহিয়াৰ খেতি প্ৰায় আপোনাৰ 1 হেক্টৰমান কুঁহিয়াৰ আছিলে এইখিনিত। এইটো আপোনাৰ কুঁহিয়াৰটো প্ৰায় খহাই আধা আধি হৈ গৈছে আৰু এতিয়া মানুহৰ কুঁহিয়াৰটোতকৈ ডাঙৰ কথা এটা হৈছে, আমি কমলাবাৰীলৈ এই গাঁওখনৰ মানুহখিনি বিশেষকৈ আমাৰ গাঁৱৰ পৰাও নামনিলে 3খন গাঁও আছে, আপোনাৰ ST গাঁও আছে। এতিয়া আমাৰ এই মানুহখিনি যাতায়াতৰ সম্পূৰ্ণৰূপে ৰাস্তাটো বন্ধ হৈ গৈছে আৰু আমাৰ ইয়াৰ পিছতে আপোনাৰ গোৱাল গাঁৱত আছে আপোনাৰ চিৰিলুহিত পঞ্চায়তখন, আমাৰ যিটো ভকত চাপৰি পঞ্চায়ত পৰে সেইখন চিৰিলুহিত। সেই পঞ্চায়তৰ যিখিনি কাম কাজৰ কাৰণে সকলো মানুহ এইফালে অহা যোৱা কৰিবলগীয়া হয়, কিন্তু আজি যাবৰ কাৰণে মানুহ কেনিবা যাবলৈ লোকৰ মাজতে বাৰীয়েদি যাবলগীয়া অৱস্থা এটা হৈছে। নিশ্চিতভাৱে মই দেখুৱাইছোঁ এনেধৰণে ভয়ানক খহনীয়া বুলি ক'ব লাগিব তুনিসুঁতিৰ, আৰু এই খহনীয়াৰ ফলত এতিয়া এই ভীমপৰা অঞ্চলৰ ৰাইজে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। যিহেতু দাদা খেতি কৰি নিৰ্ভৰ কৰিবলগীয়া হয়, কিন্তু এতিয়া ৰাস্তাটো গ'ল আৰু খেতিপথাৰখনো এতিয়া যাব। খেতিপথাৰ আমাৰ সকলোখিনি আমাৰ নদীৰ বুকত যা গৈছে আৰু যাব থকাখিনিও, আৰু বাকী যিটো ৰাস্তা যে এবছৰ দিনে ৰাস্তাটো খহি এদাই হৈ গৈছে। ভীমপৰা গাঁৱলৈ অহা যিটো ৰাস্তা পথ হয়, ঘৰ আমাৰ 4ঘৰ মানুহ এতিয়া ঘৰ নদীৰ বুকত যোৱা আগতে হৈ আছে। যি চৰকাৰে যদি ইয়াৰ যিকোনো আঁচনি নলয় নাই। আহিছে বহাগৰ পৰা কোনোবা আহি আছে এই নদীৰ কাৰণে চাইছেহি, চাই আমি ৰাইজে কাম কৰিছোঁ, তাত কোনো চৰকাৰৰ ফালৰ পৰা কোনোবা ইয়াৰ পদক্ষেপ লোৱা নাই। দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকসকলক এইটো এটা পথ, যিটো পথ নেকি কেইবাখনো গাঁৱৰ ৰাইজে অহা যোৱা, আৰু এই পথটো এতিয়া দেখি আছোঁ মই এনেধৰণে খহনীয়া দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এই খহনীয়াৰ ফলত এতিয়া দুৰ্ভোগ। এই মুহূৰ্তত পুনৰ সময় হৈছে আন টি বিৰতিৰ।